নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকক নেৰেশ্যন চেঞ্জ সম্পৰ্কে কিছু কথা ক'ম আৰু তাৰ বাবে মই কেইটামান নেৰেশ্যন লৈ আহিছোঁ ডাইৰেক্ট নেৰেশ্যন কেইটামান তাক কেনেকৈ আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ সলনি কৰিব পাৰোঁ প্ৰত্যেকটো নেৰেশ্যনকে সলনি কৰি তোমালোকক নিয়মবোৰে সৈতে কৈ দিম কথাখিনি মন দি শুনিবা এতিয়া প্ৰথম আমি নেৰেশ্যনটো লৈছোঁ দি টিচাৰ ছেইড দি আৰ্থ মুভছ ৰাউণ্ড দি ছান তোমালোকে প্ৰথমতে নেৰেশ্যন চেঞ্জ কৰিবলৈ যাওঁতে প্ৰথম মন কৰিবলগীয়া কথাটো হ'ল বাক্যটোত আমাৰ নেৰেশ্যন চেঞ্জ কৰিবলৈ দিয়া বাক্যটোত এটা আছে ৰিপৰ্টিং ভাৰ্ব এইটো ছেইড ৰিপৰ্টিং ভাৰ্ব আৰু মুভ এইটো হ'ল ৰিপৰ্টেড ভাৰ্ব এতিয়া আমি এই ভাৰ্ব দুটাৰ পৰা প্ৰথম কথা হ'ল আমি এই ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে চাই ল'ব লাগিব যদি ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত থাকে তেতিয়া আমি ৰিপৰ্টেড স্পীচৰ ভাৰ্বটোক আমাৰ ডাইৰেক্ট নেৰেশ্যনত যিটো টেন্সত আছে তাৰ পিছৰ মানে যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া সেই ভাৰ্বটোক আমি পাষ্ট ইনডেফিনিট টেন্সলৈ লৈ যাম যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যাম তেনেকৈ টেন্সবোৰ সলনি কৰিব লাগে তোমালোকৰ মনত পৰিব চাগে সেইবোৰ গ্ৰামাৰৰ কিতাপত আছে কিন্তু যদি আমাৰ ৰিপৰ্টেড স্পীচটো চিৰ সত্য ঘটনা হয় তেতিয়াহ'লে আমি কি কৰিব লাগে ৰিপৰ্টিং ভাৰ্ব ছেইড থাকিলেও আমি ৰিপৰ্টেড ভাৰ্বৰ কোনো সাল সলনি কৰিব নালাগে বাক্যটো যেনেকৈ আছে তেনেকৈ লিখি দিলেই হয় মাত্ৰ এই কমাকেইটাৰ ঠাইত আমি ডেট কনজাংচনটো ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা দি টিচাৰ ছেইড দি আৰ্থ মুভছ ৰাউণ্ড দি ছান যদি আমি বাক্যটোৰ নেৰেশ্যন চেঞ্জ কৰোঁ তেতিয়া আমি কি বুলি লিখিম দি টিচাৰ ছেইড the teacher said that এই কমাকেইটাৰ ঠাইত তোমালোকে এই কমাকেইটাৰ ঠাইত ডেট লিখিছা দেই the teacher said that the earth is round earth is round নহয় sorry the teacher said the teacher said that the earth moves round the sun that the earth moves round the sun এতিয়া তোমালোকে মন কৰা কথাটো দি টিচাৰ ছেইড দি আৰ্থ মুভছ ৰাউণ্ড দি ছান অৰ্থাৎ সূৰ্য পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এইটোতো চিৰসত্য ঘটনা কেনেবাকৈ যদি পৃথিৱীখন সূৰ্যৰ চাৰিওফালে নুঘূৰিবলৈ হয় সেইটো এটা অসম্ভৱ কথা হ'ব হয়তো পৃথিৱী জীয়াই নাথাকিব এনেকুৱা চিৰসত্য ঘটনাবোৰক আমি যেতিয়া নেৰেশ্যন চেঞ্জ কৰিবলৈ যাওঁ তেতিয়া আমি ৰিপৰ্টিং ভাৰ্ব ছেইড থাকিলেও কি কৰিব লাগে ৰিপৰ্টেড স্পীচত ভাৰ্বৰ টেন্সৰ কোনো সাল সলনি কৰিব নালাগে গতিকে আমি বাক্যটো আগতে যেনেকুৱা হৈ আছিলে ডাইৰেক্ট স্পীচত ঠিক তেনেকুৱাকৈ লিখি দিলোঁ দি টিচাৰ ছেইড ডেট দি আৰ্থ মুভছ ৰাউণ্ড দি ছান মাত্ৰ ডেট কনজাংচনটো ব্যৱহাৰ কৰিলোঁ তাৰপিছত এতিয়া আমি দ্বিতীয় বাক্যটোলৈ আহিলোঁ দি টিচাৰ ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি ঠিক আগৰ বাক্যটোৰ নিচিনাকৈয়ে এইটো অনেষ্টি ইজ দ্য বেষ্ট পলিচি দুটা মহৎ গুণ গতিকে এইটোও আমাৰ সত্য ঘটনা এনেকুৱা সত্য ঘটনাবোৰ আমি নেৰেশ্যন চেঞ্জ কৰিবলৈ যাওঁতে এই ভাৰ্বটো ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে সেইবোৰ কথা নহয় মাত্ৰ আমি চিৰসত্য ঘটনাত টেন্সৰ কোনো সাল সলনি নকৰাকৈয়ে নেৰেশ্যন চেঞ্জ কৰিবলৈ পাৰোঁ এতিয়া দি টিচাৰ ছেইড এই বাক্য অনেষ্টি ইজ দ্য বেষ্ট পলিচি এই বাক্যটো যেতিয়া আমি নেৰেশ্যন চেঞ্জ কৰিম তেতিয়া আমি এনেকৈ কৰিম দি টিচাৰ ছেইড the teacher said that honesty is the best policy ইয়াত কিবা সলনি হ'লনে একো সলনি কৰা নাই চোৱা মাত্ৰ ডেট কনজাংচন ব্যৱহাৰ কৰিছোঁ the teacher said that honesty is the best policy কাৰণ এইটো এটা চিৰসত্য কথা চিৰসত্য ঘটনাৰ আমি নেৰেশ্যন চেঞ্জ কৰিবলৈ গ'লে ভাৰ্বৰ ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ কোনো টেন্সৰ কোনো সাল সলনি নহয়
ঠিক আছে তাৰ পিছৰ বাক্যটো আছে she said I am 15 years old এতিয়া ক'লে she said I am 15 years old এই বাক্যটোলৈ মন কৰা তাই ক'লে মোৰ বয়স 15 বছৰ মই 15 বছৰীয়া এই বাক্যটো চিৰসত্য ঘটনা নহয় যিহেতু নহয় কাৰণে আমি ইয়াত টেন্সৰ হাল সলনি কৰিব লাগিব টেন্সৰ হাল সলনি কৰিব লাগিব নাই তাক চাবৰ কাৰণে আমি যাম এই ৰিপৰ্টিং ভাৰ্বটোলৈ ৰিপৰ্টিং ভাৰ্ব যিহেতু পাষ্ট টেন্সত আছে গতিকে আমি বাক্যটো এইটো মেইন বাক্যটো I am 15 years old এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আমি এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সলৈ লৈ যাম পাষ্ট ইনডেফিনিট টেন্সলৈ নিলে বাক্যটো আমি কেনেকৈ লিখিব লাগিব যে she said that I বুলি যেতিয়া কৈছিলে I মানে ছোৱালী এজনীয়ে কোৱাৰ কথা গতিকে এই I ঠাইত আমি প্ৰনাউনটো সলনি কৰিম কি হ'লে she লৈ I টো ইয়াত she থাকিলে she হয় he থাকিলে he হয় তেনেকুৱাকৈ সলনি হয় এতিয়া আমাৰ she আছিলে যিহেতু গতিকে আমি I ঠাইত she লিখিম she এতিয়া she is 15 years old বুলি ক'লে মানে আমাৰ টেন্সৰ হাল সলনি নহ'ব যেহেতু আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পৰা পাষ্ট ইনডেফিনিট টেন্সলৈ নিব লাগে গতিকে পাষ্ট ইনডেফিনিট টেন্সলৈ নিবলৈ গ'লে আমি এই এমৰ ঠাইত লিখিব লাগিব কি was she was 15 years old ছোৱালীজনীয়ে ক'লে যে তাইৰ বয়স 15 বছৰ আছিল she said that she was 15 years old ইয়াৰ পিছৰ প্ৰশ্নটো ৰাম said I have done my duty এইটো বাক্য কোন টেন্সত আছে তোমালোকে চাবা ইয়াতো তেনেকৈ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে আমি ৰিপৰ্টেড স্পীচত ভাৰ্বৰ টেন্সৰ হাল সলনি কৰিব লাগিব কোন টেন্সলৈ সলনি কৰিম সেইটো চাবৰ কাৰণে আমি চালোঁ যে I have done my duty I have done মানে have ভাৰ্বৰ পিছত যেতিয়া প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল এটা থাকে have ভাৰ্বৰ পিছত যেতিয়া পাষ্ট পাৰ্টিচিপল এটা থাকে তেতিয়াহ'লে তোমালোকে বুজিবা যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যটো আমি কোন টেন্সলৈ লৈ যাব লাগিব নেৰেশ্যনৰ নিয়ম অনুসৰি আমি ইয়াক ক'লৈ লৈ যাব লাগিব পাষ্ট পাৰফেক্ট টেন্সলৈ লৈ যাব লাগিব এই সেন্টেন্সটো এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সলৈ লৈ যাওঁ প্ৰনাউনবোৰ সলনি কৰিম ঠাই ঠাই ৰামে কৈছিলে যিহেতু গতিকে I ঠাইত আমি হি প্ৰনাউন ব্যৱহাৰ কৰিম মাইৰ ঠাইত আমি I have done মাইৰ ঠাইত আমি কি কৰিম ৰাম যিহেতু ল'ৰা গতিকে আমি প্ৰনাউনটো সলনি কৰিম হিজলৈ এতিয়া আমি বাক্যটো কেনেকৈ নেৰেশ্যন চেঞ্জ কৰে কৰি চাওঁ আহা ৰাম said I have done my duty আমি লিখোঁ কি ৰাম said that I ঠাইত হি লিখিলা past perfect টেন্সলৈ নিছা he had done কাৰ ডিউটি কৰিছে মাই ডিউটি বুলি আছিলে আমি চেঞ্জ কৰোঁতে নেৰেশ্যনটো ইনডাইৰেক্টলৈ নিওঁতে প্ৰনাউনটো সলনি কৰি হিজ কৰি দিলোঁ হিজ ৰাম said that he had done his duty ৰাম said that he had done his duty তাৰপিছত আহিলোঁ আকৌ এটা বাক্য 5 নম্বৰত আছে ৰাম said I am writing a letter এইটোতো তেনেকুৱাকৈ তোমালোকে প্ৰথমতে টেন্সটো চাই ল'বা কোন টেন্সৰ বাক্য এইটো ৰাম said I am writing a letter এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে আমি ইনডাইৰেক্ট স্পীচলৈ নিওঁতে ইয়াক পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ নিব লাগিব যিহেতু আমাৰ ভাৰ্ব said আছে said ভাৰ্ব থকাৰ কাৰণে আমি ইয়াক পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যাওঁ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ নিলে কি হ'ব ৰাম said that I ঠাইত আমি হি লিখিম যিহেতু ৰামে কৈছিলে মই এখন চিঠি লিখি আছোঁ বুলি গতিকে ৰামৰ ঠাইত আমি হি লিখিম ৰাম said that he প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য পাষ্ট কণ্টিনিউৱাছলৈ নিব লাগে গতিকে পাষ্ট কণ্টিনিউৱাছত লিখিবলৈ যাওঁতে আমি বি ভাৰ্বটো লিখিলোঁ he was writing a letter Ram said that he was writing a letter ৰামে কৈছিল I am writing a letter মই এখন চিঠি লিখি আছোঁ আৰু যেতিয়া সি কোৱাৰ কথাখিনি
আমি ইনডাইৰেক্ট কৰি বেলেগৰ আগত ক'বলৈ গ'লোঁ ৰামে কৈছিল যে সি বোলে এখন চিঠি লিখি আছিল, চিঠি লিখা কামটো তাৰ চলি আছিল, এতিয়া নহয় অতীততে। গতিকে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ গ'লোঁ বাক্যটো, সেইকাৰণে লিখিলোঁ ডেট হি ৱাজ ৰাইটিং এ লেটাৰ। তাৰপিছৰ বাক্য আছে ৰীনা ছেইড আই শ্বেল গ' টু শ্বিলং টুমৰো। এইটো আকৌ ফিউচাৰ টেন্সৰ বাক্য। ৰীনা ছেইড আই শ্বেল গ' টু শ্বিলং টুমৰো। ৰীনাই কৈছিল মই কালিলৈ শ্বিলঙলৈ যাম। এই বাক্যটো এতিয়া ফিউচাৰ টেন্সৰ আমি নেৰেশ্যন চেঞ্জ কেনেকৈ কৰিম? ফিউচাৰেই হওক বা যিয়েই নহওক, ইয়াত যিহেতু ছেইড আছে গতিকে আমি ফিউচাৰৰ পাষ্ট কৰিব লাগিব। এইটো লিখোঁ ৰীনা ছেইড ডেট আই ঠাইত ৰীনা আছিলে ছোৱালী, গতিকে চি লিখিলোঁ। এতিয়া আমাৰ কথা হ'ল শ্বেলৰ পাষ্ট টেন্স আমি শুড এইখিনিত ব্যৱহাৰ কৰিব নোৱাৰোঁ। চিৰ লগত আমি শ্বেল ভাৰ্বৰ শুড পাষ্ট টেন্স ব্যৱহাৰ নকৰি উইল ভাৰ্বৰ পাষ্ট টেন্স উড ব্যৱহাৰ কৰিছোঁ দেই। ডেট চি উড গ' টু শ্বিলং টুমৰোটো লিখিব লাগে দি নেক্সট ডে। ৰীনা ছেইড ডেট চি উড গ' টু শ্বিলং দ্য নেক্সট ডে। ৰীনা ছেইড ডেট চি উড গ' টু শ্বিলং দি নেক্সট ডে। তাৰপিছত আহিলে গোপাল ছেইড আই মেট হিম য়েষ্টাৰডে। এইটো বাক্য আকৌ চিম্পুল পাষ্ট টেন্সত আছে, ইয়াক আমি লৈ যাব লাগিব আই মেট হিম য়েষ্টাৰডে। আই মেট হিম য়েষ্টাৰডে এইটো হ'ল চিম্পুল পাষ্ট টেন্সৰ বাক্য। চিম্পুল পাষ্ট টেন্সৰ বাক্যটো আমি নেৰেশ্যন চেঞ্জ কৰোঁতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনত আমি কি কৰিম? পাষ্ট পাৰফেক্ট টেন্সত লিখিম। এতিয়া পাষ্ট পাৰফেক্ট টেন্সত আই মেট হিম য়েষ্টাৰডে এইটো লিখিলে কি হ'ব? আই হেড, যদি আইয়ে হৈ থাকিলে হ'লে তেতিয়াহ'লে লিখিলোঁ হ'লে আই হেড মেট হিম য়েষ্টাৰডে। য়েষ্টাৰডেও আকৌ সলনি হয় নেৰেশ্যনত সলনি হ'লে মানে য়েষ্টাৰডে টুমৰো এইবোৰেও সাল সলনি আছে। তোমালোকক পিছত সেইখিনি বুজাম। আজি জাষ্ট কেনেকৈনো নেৰেশ্যন চেঞ্জ কৰে তাৰ এটা সহজ উপায়হে দেখুৱাইছোঁ। এতিয়া গোপাল ছেইড আই মেট হিম য়েষ্টাৰডে, আমি লিখোঁ গোপাল ছেইড ডেট, গোপাল আছিলে যিহেতু আইটো গতিকে হি হ'ল। পাষ্ট পাৰফেক্ট টেন্সলৈ নিছোঁ বাক্যটো হি হেড মেট, গোপাল ছেইড আই মেট হিম য়েষ্টাৰডে। কাক লগ পাইছিলে? কোনোবা বেলেগ মানুহক লগ পাইছিলে। গোপাল ছেইড ডেট হি হেড মেট হিম, এইটো হিয়ে গোপালৰ কথা বুজাইছে আৰু এই হিমটোৱে সি কাক লগ পাইছিলে তাৰ কথা কৈছে দেই। গোপাল ছেইড ডেট হি হেড মেট হিম য়েষ্টাৰডে লিখিম আমি দ্য ডে বিফ'ৰ। গোপাল ছেইড ডেট হি হেড মেট হিম দ্য ডে বিফ'ৰ। গোপালে কৈছিল যে সি তাক আগদিনাখন লগ পাইছিলে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইকেইটা প্ৰশ্ন মই আলোচনা কৰিলোঁ। তোমালোকে এই ভিডিঅ'টো চাই নিশ্চয় কিবা বুজিবা, গতিকে চাবা, অলপ মন দি শুনিবা কথাখিনি। মই পেঞ্চিলেৰে যি লিখি দিছোঁ তোমালোকে দৰকাৰ হ'লে উত্তৰটো তাৰ পৰা লিখি ৰ'বা ভিডিঅ'খন ৰখাই গতিকে আজিলৈ আহিলোঁ। শুভৰাত্ৰি।